Hello students, welcome to our YouTube channel RNB Coaching Center. মই ইয়াৰে মেথছৰ ফেকাল্টি হয়। আজি মই এটা ডেমো ভিডিঅ' লৈ আহিছো। তো ইয়াৰ পিছত আৰু ভিডিঅ' আহি থাকিব, মানে কিছুমান ট্ৰিক ৰিলেটেড বা সৰু সৰু কিছুমান ভিডিঅ' আহি থাকিব, কিন্তু গোটেই ফুল কোৰ্স এট প্ৰেজেন্ট ইয়াতে ইউটিউব চেনেলত আহোতে অলপ টাইম লাগিব। তো মই অফলাইন বেটছত যাতে এডমিশন ল'বৰ কাৰণে যাতে এটা ডেমোৰ পৰা অভাৰভিউ পাই বা কেনেকুৱাকৈ মই পঢ়াওঁ সেইটোৰ কাৰণে এই ভিডিঅ'টো অনা গৈছে। তো তাৰ আগতে মই তোমালোকক এটা কুৱেশ্যন সুধিব বিচাৰিছো। যেনেকৈ আমি ঘৰ বনালে আমাৰ এটা ফাউণ্ডেশ্যন লাগে, এইটো আমি সবেই জানো। তো ফাউণ্ডেশ্যন নহ'লে ঘৰটো ভাঙি পৰিব। ঠিক তেনেকৈ গোটেই মেথছৰ যিটো চিলেবাছ আছে, যিকোনো কম্পিটিটিভ এক্সাম, এইটো SSC হ'ব পাৰে, ৰেলৱে, বেংকিং, NTPC বা ষ্টেট লেভেলৰ যিবোৰ আছে, বা ইভেন যিটো আমাৰ PCS এক্সাম আছে তাৰে যিটো CSET-ৰ মানে মেথছৰ পাৰ্ট হয়, তাতে আমাৰ বেচিকেলি যিটো আমাৰ মই এইটো সুধিব বিচাৰিছো, যিটো আমাৰ ফাউণ্ডেশ্যন চেপ্টাৰ বুলি কোৱা হয়, সেই ফাউণ্ডেশ্যন চেপ্টাৰটো এৰিথমেটিকত কি হয় জানানে তোমালোকে? তো সেইটো হৈছে, তাতে দুটা আছে, তাৰে ভিতৰতো হাইয়েষ্ট প্ৰায়ৰিটিত আছে। এটা হৈছে পাৰ্চেন্টেজ আৰু নাম্বাৰ 2ত আছে ৰেচিঅ' এণ্ড প্ৰপৰ্চন। এই দুটা মেইন চেপ্টাৰ হয়। তাৰমানে এই দুটা মেইন কিয় হয়, কাৰণ পাৰ্চেন্টেজটো আল্টিমেটলি ৰেচিঅ' হয়। কেনেকৈ হয়, কি হয়, মই গোটেইখিনি এক্সপ্লেইন কৰিম। তো এইটো আমি ৰেচিঅ' বুলি কোৱাৰ লগে লগে ৰেচিঅ'টো যিহেতু এটা ইউনিটলেছ হয়, তাৰমানে 1:2 মানে আমি যিকোনো বস্তুৰ লগত ৰিলেট কৰিব পাৰো। কেজিৰ লগত কিলোগ্ৰাম, মানে কেজি হওক, কিলোমিটাৰ হওক, মিটাৰ, যিকোনো ইউনিটৰ লগত আমি ইভেন এজ, তো এনেকে আমি এইটো বস্তু আমি ৰিলেট কৰিব পাৰো। তেতিয়া আমাৰ কি হয়, একদম হাইয়েষ্ট প্ৰায়ৰিটিত যিটো সবচে সুবিধা হোৱা কথা এইটো আছে। আমি যিটো স্কুল লেভেলত মেথছ কৰো, তো বা বোৰ্ডৰ কাৰণে আমি যিটো মানে এক্সামৰ প্ৰিপাৰেশ্যন কৰা, তাতে আমি কি কৰো, মেথছৰ জেনেৰেলি আমি আননোন এটা পাবৰ কাৰণে আমি লেট এক্স বুলি ধৰি লওঁ। তো এক্সটোক ধৰি লৈ আমি কেলকুলেশ্যন কৰো, কিন্তু এক্স ধৰাৰ লগে লগে আমাৰ কি হৈ যায়, কপিত আমি লিখিব বাধ্য হৈ যাওঁ। ঠিক আছে, ইয়াতো লিখিব লাগে, কিন্তু ইয়াত কি হয়, এটা বা দুটা ষ্টেপ লিখি বাকী আমাৰ মেণ্টেল লেভেলত কেলকুলেশ্যন হৈ যায়। তো টাইম বাচিলে কি হ'ব, আমাৰ নাম্বাৰ অফ এটেম্পটছ বাঢ়িব, নাম্বাৰ অফ এটেম্পটছ বাঢ়িলে স্ক'ৰ ভাল আহিব, আল্টিমেটলি চিলেকশ্যনৰ ফালে আমি গৈ থাকো। তো সেইটোৰ কাৰণে আমি যিহেতু ইয়াৰে ডিনমিনেটৰ থাকে ৰেচিঅ', এইটো মই অলপ পিছত এক্সপ্লেইন কৰি আছো। এতিয়া মই এইটো ক'ব বিচাৰিছো, তো এইখিনি গম পোৱাৰ পিছত আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, তো মই পাৰ্চেন্টেজটো কভাৰ কৰিম, আৰু লগতে যিমান সোনকালে পাৰে এডমিশ্যন লৈ লওক। আৰু ইয়াতে যিহেতু চিট লিমিটেড আছে, তো এডমিশ্যন লৈ ল'লে সুবিধা হ'ব। ঠিক আছে, আৰু ইয়াতে অলৰেডি মই যিটো বেটছ অলৰেডি কৰাই আছো, আপোনালোকে মানে ষ্টুডেণ্টৰ ফিডবেক ল'লে গম পাব। ইয়াতে নলবাৰী, ৰঙিয়া, এনেকৈ দূৰৰ ষ্টুডেণ্টো আহিছে। তো যিবিলাক দূৰৰ আছে, কমিউনিকেশ্যনত অলপ হেৰি হয়, তো অলপ টাইমটো মিলাই লৈ ক্লাছ এটেণ্ড কৰিলে নিজৰ কাৰণে বেছি ভাল হ'ব। এতিয়া মই ষ্টাৰ্ট কৰিছো পাৰ্চেন্টেজ। প্ৰথমতে পাৰ্চেন্টেজ বুলি ক'লে মই অলপমান ষ্টাৰ্টিঙত আমি যেনেকৈ স্কুলত পঢ়িছো সেইটো হিচাপতে মানে ৰিলেট কৰিছো। পাৰ্চেন্টেজ বুলি ক'লে কি কৰোঁ, আমি নাম্বাৰৰ পৰা পাৰ্চেন্টেজ যাওঁ, বা নহ'লে পাৰ্চেন্টেজৰ পৰা নাম্বাৰ কনভাৰ্ট কৰিব পাৰো। ঠিক আছে, এইটো কাৰণে আমিতো মনতে আছে, নাম্বাৰৰ পৰা যদি পাৰ্চেন্টেজ যাওঁ কি কৰোঁ, ইনটু 100% কৰোঁ। পাৰ্চেন্টেজৰ পৰা নাম্বাৰ যাব লাগিলে ডিভাইডেড বাই 100 কৰোঁ। এইটো কৰিলে আমাৰ এইটো আমি সবেই জানো, স্কুলৰ আমি পঢ়িছো অলৰেডি। কিন্তু এনেকে কৰিলে কি হয়, আমাৰ টাইমটো বেছি লাগে, কেলকুলেশ্যনত দিগদাৰ হয়। তো টাইম বেছি লগা মানে কম্পিটিটিভ এক্সাম বা যিকোনো এক্সামতে এই বস্তুটো কামত নাহে। এতিয়া এনেকুৱা বস্তু কৰিবৰ কাৰণে আমাৰ কিছুমান ৱে আছে পাৰ্চেন্টেজত। প্ৰথমতে তাৰ কাৰণে আমি কিছুমান ষ্টেণ্ডাৰ্ড পাৰ্চেন্টেজ জানিব লাগিব। ষ্টেণ্ডাৰ্ড মানে হৈছে মেমৰাইজ। মই ইয়াতে ষ্টেণ্ডাৰ্ডৰ ৰেফাৰেঞ্চটো মেমৰাইজৰ ক্ষেত্ৰত কৈছো, তাৰমানে মনত ৰাখিব লাগিব। মনত কেইটামান ষ্টেণ্ডাৰ্ড মনত ৰাখিব লাগিব, তাৰপিছত গোটেই পাৰ্চেন্টেজৰ, কাৰণ পাৰ্চেন্টেজ এটা নহয় ন, পাৰ্চেন্টেজ বহুত বেছি আছে। তো ইমানবোৰতো আমি কৰাত সম্ভৱ নহয় আৰু ইমানবোৰ মনত ৰাখিব নোৱাৰো। কিন্তু ষ্টেণ্ডাৰ্ডত আমি 20-25টা মান আমি ভেলু, এইটো নাম্বাৰটো দেখি ভয় কৰিব নালাগে, কাৰণ এইকেইটা বহুত বেছি সহজ হয়। ঠিক আছে, তো এইকেইটা মনত ৰখাৰ পিছত আমি ষ্টেণ্ডাৰ্ড পাৰ্চেন্টেজৰ জৰিয়তে আমি বাকীবোৰ আমি কৰোঁ। মই কৰি দেখাম এতিয়া। তাৰ আগতে মই এটা বহুত বেছিক কুৱেশ্যন সুধিব বিচাৰিছো, তোমালোকে জানানে এইটো মই এটা ক'লো যেনিবা 20%, ঠিক আছে, 20%টো আমি যদি ফ্ৰেকশ্যনত লৈ যাওঁ কেনেকৈ কৰিম, 20 ডিভাইডেড বাই 100 যদি আমি আমাৰ ট্ৰেডিশ্যনেল ৱেট কৰোঁ, তো এইটো কেনচেল কৰিলে কিমান হ'ব, 1/5। তাৰমানে মই এনেকৈ লিখিব পাৰোঁ, 20% ইকুৱেল টু 1/5। আমি গোটেইবোৰ যেতিয়া চেপ্টাৰটো কমপ্লিট হ'ব বা শিকাৰ পিছত আমি এনেকৈ নকৰোঁ। ঠিক আছে, তো
এতিয়া এই 1/5 ৰ মিনিংটো কি এক্স্যাক্টলি যদি মই সুধো 20% ইকুৱেল টু 1/5 ঠিক আছে তো 1/5 এইটো আমি এনেকে কৈছো 20% ইকুৱেল 1/5 এই 1/5 টো যদি 20% লগত ৰিলেট কৰো কেনেকে ক'ব লাগিব অলৰেডি মই কৈছো কি যে পাৰ্সেন্টেজত যেটো তলৰ ডিনোমিনেটৰ থাকে হেতুক আমি বেস ভ্যালু লৈ লও তো এই বেস ভ্যালুটো ৰেসপেক্টত আমি কেনেকে কম 5 ৰ 20% ইকুৱেল টু 1 5 ৰ 20% ইকুৱেল টু 1 কেনেকে হয় যদি মই সুধো 5 ৰ এনেকে লিখো 20% of 5 equal to what তামানে এইটো आंसर আহিব ঠিক আছে তো এনেকে আমি নিলিখো এনেকে কবৰ কাৰণে মই দেখা কৰি দেখাইছো কেনেকে কৰিম নরমালি যদি কৰো 20 divided by 100 into 5 আলটিমেটলি কি আহিল 1 আহিল তো ইমানবোৰ আমাৰ কৰাৰ দৰকাৰ নাই আমি ডাইৰেক্ট ক'ব পাৰো 5 ৰ 20% 1 হয় ঠিক আছে আৰু 20% মানে 1/5 হয় তামানে দুই ফালৰ পৰা ক'ব বা চাব জানিব লাগিব প্ৰথম কথা ঠিক আছে এতিয়া এইটো বস্তু এটা মই যদি নিউমেৰিকেল দি দিও তাৰ আগতে আৰু এটা কথা কৈ দিও আকৌ এবাৰ লিখিছো 20% ইকুৱেল টু 1/5 তামানে এইটোক আমি বেস ভ্যালু বুলি লৈ লওঁ বেস ভ্যালু মানে আমি এইটো মই অলপ আগতে কৈছিলো x ধৰাৰ হলনি আমি এইটো বেস ভ্যালু লৈ লওঁ তামানে আমি x ৰ কামটো ইয়াতে হৈ গল 5 ইউনিট বুলি ধৰি লৈ লম এটা মই যদি কওঁ if question দি দিও if 20% of a number বহুত সৰু question দিছো ৰিলেট কৰিব কাৰণে if a 20% of a number is added to itself then the number becomes 300 find the original number ঠিক আছে তো এইটো কৰিব কাৰণে আমি কেনেকে কৰিম অকমান তোমালোকে ভিডিওটো পজ কৰি ট্ৰাই কৰিবা মই কৰি দেখাইছো কৰি দেখুৱা মানে অৰেলি কেনেকে হ'ব মই কৰিলে কেনেকে কৰিম 20% মানে 1/5 অলপ আগতে কলো ন কেনেকে কৰিব লাগে তো 1/5 তো ইয়াতে কৈছে of a number is added to itself মানে 5 ৰ লগত 1 টো এড কৰিম 6 ৰ ভ্যালু 300 তা মানে 1 ৰ ভ্যালু 50 আমাক দিছে 5 ৰ ভ্যালু 5 25 आंसर আহিব মানে 250 25 মানে মই 0 টো কাউন্ট কৰা নাই মানে মেন্টাল মেথড এটো आंसर আহিব 250 কেনেকা আহিছে মই দুটা ওয়েতে কৰি দিম এটা x ধৰি কৰি দিম আৰু এটা তোমাৰ এটো ইউনিট 20% ইকুৱেল টু 1/5 এৰে মই কৰি দেখাইছো ঠিক আছে তো মেন্টাল মেথড হেনেকে কৰিব লাগিব ঠিক আছে তো হেতু প্ৰেক্টিছাৰে আহিব বেসিক পার্সেন্টেজ জানিব লাগিব এতিয়া মই ইয়াতে কৈ দিছো 20% অফ এ নাম্বাৰ তা মানে অলপ আগতে কলো ন মই এইটো নাম্বাৰকে ধৰি লম x নধৰো 5 ৰ কি হ'ব 20% অফ এ নাম্বাৰ এ নাম্বাৰ মানে আননোন নাম্বাৰটো মই 5 ধৰি ললো তো কোৱেশ্চনৰ মতে কৈছে 20% অফ এ নাম্বাৰ মানে 5 ৰ 20% কিমান হয় 1 ঠিক আছে তা মানে 5 ইউনিট plus 1 unit এই প্লাস তো কি হলৈছে কাৰণ কৈছে is added to itself মানে নিজৰ লগতে 5 ৰ নিজৰ লগতে তাৰ 20% যেটো হয় 1 এটুক আমি এড কৰি দ মানে এটু কিমান হ'ব 6 ইউনিট ঠিক আছে তো এই 6 ইউনিটৰ ভ্যালু কিমান বুলি কৈছে এটু ৰিয়েল ভ্যালু হয় এটুক আমি এটু প্ৰথমতে আমি মানে ফোকাস কৰিম 20% ক আমি এটা ফ্ৰেকশনলৈ নিম কাৰণ পার্সেন্টটো ইয়াত থাকিলে আমাৰ কৰিব অসুবিধা হ'ব তো আমি প্ৰথম আমি এই 20% টো সিম্পলিফাই কৰি অকৰ্ডিং টু কোৱেশ্চন আমি 6 বনালো তাৰ মানে 6 ইউনিট এটো ইট ইজ নট 6 ইট ইজ এ ইউনিট তো এইটোৰ 6 ৰ ভ্যালু ইন টার্মস অফ নাম্বাৰ কিমান হয় 300 তাৰ মানে ডিফারেন্স এইটো এটা হৈছে ইউনিট এইটো হৈছে নাম্বাৰ এইটো ৰিয়েল নাম্বাৰ তো এইটো তাৰ মানে মই এইটো ক'ব বিচাৰিছো 6 ইউনিট 600 হ'ব পাৰে 6 ইউনিট 300 হ'ব পাৰে 6 ইউনিট can be any number কিন্তু according to question 6 is equivalent to 300 তো 1 is কিমান হ'ব 1 equal to 300 divided by 6 তো এইটো কৰিলে কিমান আহিব 50 তো এইটো আমি এনেকে নকৰো মনতে কৰিব লাগিব 6 আৰু 300 কিমান টাইম গৈছে 5 টাইমছ 30 আৰু 0 তাৰ মানে এইটো 6 ক 50 টাইমছ কৰিলে 300 পাও তাৰ মানে এইটো সদায় আমি 1 ইউনিট কিমান হয় এইটো ফোকাস কৰিম তাৰ মানে আমি 1 ইউনিট 50 লিখিব পাৰো কিছুমানত এনেকে লিখিব লাগে এনেকুৱা অলপ সিম্পল নাম্বাৰ হলে আমি ডাইৰেক্ট ইনটু কিমান টাইমছ হৈছে এইটো চাই লও তো চালে কি হৈ গল তাৰ মানে 1 ইউনিটৰ ভ্যালু 50 আমাক খুদিছে কি ফাইন্ড দা অৰিজিনাল নাম্বাৰ কোনটো হয় আমি তো এইটোকে ধৰিছিলো ন x ধৰা হলনি তো 5 ৰ ভ্যালু কিমান হ'ব 5 into 50 তাৰ মানে কি হৈ গল 250 which is answer এতিয়া তোমালোকে যদি স্কুলৰ নিচিনাকে কৰা কেনেকে কৰিবা এ নাম্বাৰটো কি ধৰিবা x মই কৰি দি আছো if x সেকেন্ড
এইটো হৈ গৈছে ঠিক আছে এতিয়া মই যদি কৈ xৰ হিচাপত কৰি দেখাও xৰ হিচাপত কৰিলে কেনেকৈ লিখিম আমি জেনাৰেলি ট্ৰেডিশনাল সব ডিফিকাল্টি কেনেকৈ ফেস কৰা হয় লেট দ্য নাম্বাৰ বি x এটা আমি মেন্টালি কৰিব অলপ দিগদাৰ হয় লেট দ্য নাম্বাৰ বি কিছুমানতো মেন্টালি কৰিবই নোৱাৰে নাম্বাৰ বি x and তামানে নাম্বাৰটো ধৰি ললো if 20% of a number is added to itself তাৰ মানে কি লিখিম x plus 20% of x ঠিক আছে ইমানখিনি এড কৰিলে কি হয় নাম্বাৰটো হয় 300 find the number তামানে এটো সলভ কৰিলে কিমান হ'ব x ৰ ভ্যালু হ'ব এটো কেনেকৈ লিখিম x plus 20% মানে 1/5 x by 5 equal 300 এটো বুজি পাইছানে 20% মানে 20/100 এনেকৈ লিখিবা মানে 1/5 হ'ব বা 20% মানে ডাইৰেক্ট 1/5 ইনটু এটো x হৈ আছে তামানে x by 5 ঠিক আছে এটো মই ডাইৰেক্ট লিখিছো x by 5 equal 300 ইয়াত আমি সলভ কৰিব পাৰো এনেকৈ ক্ৰস মাল্টিপ্লাই কৰি নহলে x তো কমন ললে কি হ'ব 1 plus 1/5 ইয়াৰ পৰা 1/5 আহিব equal 300 equal কিমান আহিব x into এটো প্লাস কিমান 5 into 1 5 plus 1 6/5 equal to কিমান আহি গল 300 তো this implies x equal to কিমান হ'ব 300 এটো 6/5 তো ইয়াতে কি হৈছে পূৰণ হৈ আছে মানে মাল্টিপ্লাই এফালে গলে কি হ'ব ডিভাইড তামানে 300 divided by 6/5 এটো কেনেকৈ লিখিব পাৰো 300 into 5/6 এটো ইফালে গলে উল্টি যায় মানে নিউমাৰেটৰ টু ডিনোমিনেটৰ হৈ যায় তো 6 এৰে 5 কৰিলে 55 5 250 ইয়াতো আনসাৰ হৈ যায় আনসাৰটো যত কৰিলে আহিব কিন্তু আমাক কি লাগে আমাৰ ইজি ওয়েটো লাগে ন তো সেই কাৰণে এনেকৈ হয় এতিয়া তোমালোকে নিজে গম পাইছা কোনটো ওয়ে বেছি ইজি হয় কাৰণ আমাৰ এতিয়া মই এটা 20% বাৰে বাৰে কৈ আছো কিন্তু বেলেগ পার্সেন্টৰ কাৰণে আমাৰ কি লাগিব স্ট্যান্ডার্ড পার্সেন্টেজ মনত থাকিব লাগিব মই দুই এটা লিখি দেখাইছো যেনেকৈ হেতু কাৰণে 1/1 মানে 1 টোকে আমি 1/1 লিখিছো 1/2 1/3 এটো আমি 1ও লিখিব পাৰো এটো কোনো প্ৰবলেম নাই তো 1/3 এনেকৈ আমি আপ টু 1/25 মানে 1/3 1/4 1/5 এনেকৈ এইকেইটা ফ্ৰেকশন ভ্যালুটো মনত থাকিব লাগিব ফ্ৰেকশন ভ্যালু ৰিগাৰ্ডিং আহে কেনেকৈ 1/2 মানে ইয়াৰ ফ্ৰেকশন ভ্যালু কিমান হ'ব মানে পার্সেন্টেজ ভ্যালু সরি পার্সেন্টেজ ভ্যালু 1/2 into 100% কৰিম ন কৰিলে কিমান আহিব 2 ৰে 50 টা মানে 1/2 মানে 50% 1/3 মানে into 100% কৰিম এইবিলাক কৰি থাকিব দৰকাৰ নাই তা মানে ডাইৰেক্ট মনত ৰাখিম 1/2 মানে 50% ঠিক তেনেকৈ 1/3 মানে এটো কাটিলে কিমান হ'ব 33.33 এনেকুৱা আহিব তো ডেসিমেলত লিখিলে 33.33% বা 33 and 1/3% এইটোকে ফ্ৰেকশনত লিখিলে এনেকৈ হয় তো এই গুটেই গিটাৰ আমি কি কৰিম 1 মানে ফ্ৰেকশন ভ্যালু ৰিগাৰ্ডিং পার্সেন্টেজ ভ্যালু প্লাস মানে লগতে এইটো তাৰ ফ্ৰেকশনাল মানে ডেসিমেল ফর্ম আৰু ফ্ৰেকশনাল ফর্মত দুইটাৰে পার্সেন্ট এই দুইটাই পার্সেন্টেজ ভ্যালু হয় কিন্তু এটা ফ্ৰেকশনত আছে এটা ডেসিমেলত আছে তো এই দুটা মনত থাকিব লাগিব ঠিক তেনেকৈ 1/4 মানে 25% 1/5 মানে 20% 1/6 মানে 16.2/3% বা 16.66% হেনেকে গুটেইবোৰ মনত থাকিব লাগিব ঠিক আছে মই অফলাইন বেটছত এই গুটেই লিষ্টখন লিখাই দিছো তো এবাৰ তোমালোকে হোমৱৰ্ক হিচাপতে দিছো এটো উলিয়াই চাবা 1/2 মানে এনেকৈ ইনটু 100% কৰি এবাৰ প্ৰথমবাৰ কৰি চাবা তাৰ পাছত আহিব 50% তাৰ পাছত 1/3 মানে 33 and 1/3% মানে 33.33% ঠিক তেনেকৈ 1/4 মানে 25% ইয়াতে ডেসিমেলতো 25 আহিব কাৰণে লিখা নাই 1/5 মানে 20% 1/6 মানে 16 and 2/3% বা 16.66% এনেকৈ 1/7 লিখিব পাৰো 1/7 মানে 14 and 2/7% বা 14.28% এনেকৈ গোটেই লিষ্টখন লিখিব লাগিব বা এবাৰ নিজে উলিয়াই লৈ মনত ৰাখিলে হ'ল এতিয়া যে মই কলো স্ট্যান্ডার্ড পার্সেন্টেজ মনত ৰাখিব লাগিব বাৰে বাৰে যে কৈছো ইয়াৰ কাৰণটো কি হৈছে মই এক্সাম্পল দিছো ঠিক আছে 5% মানে 1/20 ঠিক আছে
এতিয়া যদি মই সুধো ইয়াৰে হেল্পটো কেনেকে হয় এইটো ক'ব বিচাৰিছো মই যদি ডাইৰেক্ট সুধো 75% মানে কিমান হ'ব ডাইৰেক্ট মানে মেণ্টেলি কৰিবৰ কাৰণে কিমান হ'ব মই কৈ আছো 5% মানে 1/20 মনতে ভাবিম 75% আচ্ছা এটো কি হৈছে মাল্টিপ্লাই হৈছে ইনটু 15 তাৰ মানে 75% 15/20 তাৰ মানে কিমান হ'ব 3/4 আনসাৰ ইজ 3/4 বহুতে হয়তো ধৰিব পৰা নাই তাৰ মানে মই কেনেকে ভাবিছো এইখিনি কেনেকে হৈছে কৈ আছো 5% মানে 20 1/20 ঠিক আছে তো 75% মানে কি হয় আমি এটা বস্তু মানে অলৰেডি জানো ন মেথছত ইকুৱেল সাইনৰ দুইফালে সমান বস্তু অপাৰেট কৰা যায় প্লাস কৰিলে প্লাস মাইনাস কৰিলে ডিভাইড কৰিলে যিয়ে কৰো ইকুৱেশন তাৰ মানে তেতিয়া এইটো বস্তু বেলেন্স হৈ থাকিব ইফালে যদি কিবা এটা নাম্বাৰেৰে মাল্টিপ্লাই কৰিছো ইকুৱেলৰ ইটো সাইডেও সেম নাম্বাৰে মাল্টিপ্লাই কৰিব লাগিব তেতিয়া ইকুৱেল টু বেলেন্সত থাকিব তো হেতু বস্তু ইয়াত ইউজ কৰা যায় ইয়াতে 75 হৈছে মানে কি হৈছে ইনটু 15 হৈ গৈছে 15 into 5 equals 75 তো তাৰ মানে কি হ'ব ইয়াতো 1/20 আছিলে into 15 হ'ব ইয়াৰ ভ্যালুটো কিমান হ'ব 15 divided by 20 এটো মানে এটো লিখিব পাৰো ঠিক আছে 5 ৰে কাটিলে কিমান টাইম যাব 3/4 তাৰ মানে এটো 3/4 আহি গ'ল তো এইখিনি মেন্টালি হৈ যায় অকমান প্ৰেক্টিস কৰিব লাগে কিন্তু হৈ যায় বহুত বেছি ইজি হৈ যায় মই যদি ইয়াৰে হলনি এটা বেলেগ সুধু তোমালোকক সৰু চাই সুধু 5% মানে 1/20 এটো ধৰা নাজানা মানে মনত আছে তোমালোকে ইয়াত লিখি থকাৰ দৰকাৰ নাই মই যদি সুধু কোৱা 15% মানে কিমান হ'ব ঠিক আছে মনতে কি ভাবিবা 5% মানে 1/20 ঠিক আছে 15% into 3 হৈ আছে তাৰ মানে 3/20 এনেকে লিখিবা ন 1/20 into 3 তাৰ মানে 3/20 কাৰণ এটো বস্তু আমি জানো অলৰেডি তাৰ মানে জানা বস্তু এটা আমি ৰিলেট কৰি এনেকুৱা ডাঙৰ পাৰ্সেন্টেজ হলে আমি তাৰ মানে 15 ৰ মানে 5% ৰ যি মানে মাল্টিপল আহে ন 15% হক 20 3 times মানে এটো 5 ৰ যদি এনেকে হদো 5 ৰ 1 টাইম হয় 5 ৰ 2 টাইম কিমান হ'ব 10% 5 ৰ 3 টাইমস 10% তো ডাইৰেক্টলি জানিব লাগিব 5 ৰ 3 টাইমস 15% 5 ৰ 4 টাইমস 20 5 5 25 5 6 30 5 7 35 5 8 40 এনেকে যিমানে মাল্টিপল আছে না সবৰে আমি এটোৰ জৰিয়তে ক'ব পাৰো কিন্তু আমি পাৰ্সেন্টেজত কি কৰো এটো আমি ডাইৰেক্ট জানিব লাগে এটো বাৰু ইয়াৰ জৰিয়তে উলিয়াব পাৰো উলিয়াটো গোটেইকিটাই পাৰো কিন্তু আমাৰ মানে কাম ইজি হ'ব লাগিব ন ডিফিকাল্ট কৰিবৰ কোনো মতলব নাই তো আমি ইজি কৰিবৰ কাৰণে ইয়াৰ পৰা আমি জেনাৰেলি এটো উলিয়াও 15 কাৰণ এইবিলাক আমাৰ ডাইৰেক্ট মনত থাকিব লাগে এটো মনত থাকিব লাগে কিন্তু এটো আমি ইয়াৰ জৰিয়তে উলিয়াও ইয়াতে কিমান হৈ যাব into 7 হৈ আছে 5 into 7 37 35 তো 7/20 হৈ যাব অলপ আগতে দেখালো ন হেনেকে বাকিবোৰ ইয়াতো এনেকে 5 এৰে 40 কিমান আছে 8 টাইমছ আছে তাৰ মানে 1/20 into 8 এটো কেনসেল কৰিব 4 5 টাইম 4 সে 2 টাইম মানে 2/5 এনেকে আমি উলিয়াও ঠিক আছে সেই কাৰণে আৰু এইবিলাক কি বুলি কয় এইবিলাক যেটো উলিয়াইছো ন 5 ৰ হেল্পত এইবিলাক ডাইৰেক্ট পাৰ্সেন্টেজ বুলি কয় ডিৰাইভ মানে হৈছে কিবা এটা বস্তুৰ পৰা আমি ডিৰাইভেশন কৰি উলিয়াইছো মানে এইটো ষ্টেণ্ডাৰ্ডৰ পৰা আমি উলিয়াইছো এই কাৰণে এটো ডিৰাইভ পাৰ্সেন্টেজ বুলি কয় ঠিক আছে এতিয়া আৰু এটা মই বহুত মানে সিম্পল ওয়ে এটা হাউ টু সি পাৰ্সেন্টেজ হাউ টু ফাইন্ড তো এটো মই কৰাই আছো তোমালোকে মই আশা কৰো ভাল পাবা চাই যদি মই সুধু 600 ৰ 10% কিমান হয় 10% of 600 equal to what তো আমি জেনাৰেলি কৰিলে কেনেকে কৰিম 6 into 10 divided by 100 এনেকে কৰিম ঠিক আছে 60 আহি গল ঠিক আছে তাৰ মানে ইয়াৰ আনসাৰটো কি হয় 60 ঠিক আছে মেন্টাল মেথছত কেনেকে হয় মেন্টাল মানে এনেকে 600 ৰ মানে একো লিখা দৰকাৰে নাই ঠিক আছে 600 ৰ 10% আনসাৰ ইজ 60 ঠিক আছে মই যদি এটো কৈ দিও তোমালোকে ভাবিব পৰা এটো লিখা যদি মই এনেকে কৈ দিও 523 10% কিমান হয় ঠিক আছে আনসাৰ ইজ 52.3 যদি 1% হতো 5.23 সাগে কিছু মানে ৰিলেট কৰিব পাৰিছে তাৰ মানে ইভেন যদি এটো থাকে যদি মই এনেকে কও 629 6.29 ইয়াৰ 10% কিমান হয় মই লিখিম 0.629 ঠিক আছে 1% হদিলে 0.0629 এইবিলাক ডেসিমেল লিখি ভয় কৰিব নালাগে ইয়াৰে শৰ্ট ওয়েটো কি হয় 10% মানে কি হয় আমি সদায় এটা ডেসিমেল শিফট কৰো ইয়াতো যদি এতিয়া মই ইয়াতো যদি কওঁ এটো কৰিছিলো 60 কেনেকে পাম 600 ৰ 10% 1 প্লেস ডেসিমেল শিফট হ'ব তাৰ মানে এটো প্ৰথম প্লেস ইয়াতে তাৰ মানে আনসাৰ ইজ 60 1% হলে দুটা জায়গা শিফট হ'ব ইয়াতে 1% মই কেনেকে লিখিছো এটা দুটা 5.23 এটো 1% এটো হৈছে 10%
ঠিক আছে এইকেইটা কি হৈ গ'ল আকৌ স্ট্যান্ডার্ড পার্সেন্টেজ হৈ গ'ল এইটো মই ৰিলেট কৰি আছো ঠিক আছে 523 যদি মই তোমাক সুধো 30% কিমান হয় ঠিক আছে অলপ আগতে যেটো শিকাইছিলো 10% মানে 52.3 হয় আমি জানো 30% মানে কি হয় 10% into 3 তেতিয়াহে 30% আহিব তো আমি মনতে কি ভাবিম এনেকে কৰিম তাৰ মানে 523 আছে 10% হ'ব 52.3 30% মানে আমি ইয়াৰে 30% উলিয়াই আছো ন ইনটু 3 তাৰ মানে এনেকে 3 এইটো আনসাৰ আহিব এইটো কৰি চাব লাগিব এইটোৰ মানে ট্ৰিক আছে অলপ সময় আমি এনেকে কৰাৰ দৰকাৰ নাই 523 ইনটু 3 কৰিব পাৰা কিন্তু ক্যালকুলেশন স্পিড হ'ব লাগিব কিন্তু ইজি কৰিবৰ কাৰণে আমি কেনেকে কৰো এটো 500 প্লাস 20 প্লাস 3 তাৰ পাছত ডেসিমেল লগাই দিম এটো বহুতে বুজি পোৱা নাই ক্যালকুলেশনৰ ওপৰত মই বেলেগকে ভিডিও আনিম তথাপি এই বস্তুটো কৰিব লাগিব এবাৰ মই কৰি দেখাইছো মই কৰিলে কেনেকে কৰিম 5 into 3 1500 ঠিক আছে 2 into 3 মানে 60 তাৰ মানে 1560 হৈ গ'ল আৰু ইফালে 3 into 3 9 1569 ডেসিমেল লগাই দিম তাৰ মানে 156.9 এইটো আহিব আনসাৰ কৰি চালেও গম পাবা ইয়াতো কেনেকে আহিব 3 into 3 9 6 আনসাৰ সেমে আহিব খালি কৰাৰ ওয়েটো বেলেগ হ'ল এনেকা হলে কিমান হয় ইভেন এইটো স্টেপো লিখাৰ দৰকাৰ নহব 1560 প্লাস 9 তাৰ মানে 1569 ডেসিমেল এটাৰ পিছত আহিব আনসাৰ ইজ দিস মই এইটো তোমালোকক দেখাব বিচাৰিছো কিমান বেছি ইজি হয় মেন্টাল মেথছ কিমান বেছি দৰকাৰ হয় তো আজি ইমানখিনি আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পাইছা তো মই এইটো দেখাব বিচাৰিছো মেন্টাল মেথছ কৰিলে কিমান বেছি ইজি হয় এনেকুৱা কিছুমান পাৰ্সেন্টেজৰ স্ট্যান্ডাৰ্ড জানিলে এতিয়া এইটো বস্তু এইটো বেলেগ চেপ্টাৰটো ইউজ হ'ব পাৰে কিবা 30% হলৱা 20% 25 27% ঠিক আছে তেতিয়া আমি কেনেকৈ কৰিব 20% প্লাস 7% মানে বহুত বেছি মানে ভ্যাৰাইটি আমি ইয়াতে পাই যাওক সেই কাৰণে আমি স্ট্যান্ডাৰ্ড কেইটামান জানিব লাগে কেনেকৈ কৰিব লাগে এইবিলাক মই অফলাইন ক্লাছত অলৰেডি শিকাইছো যেটো বেচ চলি আছে তো তোমালোক আহিলে আৰু শিকিব পাৰিবা এতিয়া আজি ইমানখিনি হ'ব যদি ভিডিওটো চাই ভাল পাইছা লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবা কিবা কোৱেৰি বা সুধিব লগা থাকিলে কমেন্ট কৰি দিলে হল আমি যিমান সোনকালে পাৰো এইবোৰৰ মানে ৰিপ্লাই দিম ঠিক আছে আৰু অলৰেডি আমাৰ কলোৱে বহুত বেলেগ মানে এক্সামত অলৰেডি সিলেকশন হৈছে গতিকে তোমালোকেও যদি সিলেকশন পাব বিচাৰা অতি সোনকালে ল'ব পাৰা এডমিশন কাৰণ সিটবোৰ লিমিটেড হয় ঠিক আছে থ্যাংক ইউ